নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ হাইফাই প্ৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। ফ্ৰেণ্ড, আজি আমি আলোচনা কৰিম হোৱাটছআপৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত। ফ্ৰেণ্ড, ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ফ্ৰেণ্ড, এনেকুৱা হ'ব পাৰে আমি হোৱাটছআপত কিছুমান কাম কৰোঁ, কিছুমান বস্তু ইউজ কৰোঁ, যিবোৰ আমি ভাবোঁ এইবোৰ কোনো বেয়া কাম নহয়, কিন্তু আইনৰ চকুত এইটো বেয়াও হৈ যাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ভৱিষ্যতত ফাঁচিবলগীয়াও হ'ব পাৰে, কোনো ক্ৰাইমত আপুনি ফাঁচিবলগীয়াও হ'ব পাৰে। ফ্ৰেণ্ড, ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ফ্ৰেণ্ড, আপোনাক এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি আমাৰ চেনেলত নতুন আহিছে তেন্তে আমাৰ চেনেলটো প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে ওলাই অহা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমাৰ সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পাই থাকে। Drop it. যেতিয়া আমি আমাৰ মোবাইলৰ ডেটাটো অন কৰোঁ, তেতিয়াৰ পৰা আমি যিটো কোম্পানীৰ এপ্লিকেশ্যন ব্যৱহাৰ কৰোঁ, সেই কোম্পানীটোত আমাৰ সকলো চাৰ্চ হিষ্ট্ৰী ৰেকৰ্ড হৈ থাকিবলৈ আৰম্ভ হয়। উদাহৰণস্বৰূপে, আমি যেতিয়া হোৱাটছআপ চলাবলৈ আৰম্ভ কৰোঁ, তেতিয়া হোৱাটছআপ কোম্পানীটোত আমাৰ সকলো চাৰ্চ হিষ্ট্ৰী থাকি যায়। ইয়াৰ পিছত যদি আমি ফেচবুক ব্যৱহাৰ কৰোঁ বা ইউটিউব ব্যৱহাৰ কৰোঁ, তেতিয়া ইউটিউবতো চেম তেনেকুৱা সকলো কোম্পানীত আমাৰ চাৰ্চ হিষ্ট্ৰীবোৰ থাকিবলৈ আৰম্ভ হয়। হোৱাটছআপত আমি কেতিয়াও ভুৱা ভিডিঅ' বা ভুৱা মেছেজ চেণ্ড কৰিব নালাগে। এইটো এইকাৰণে ফ্ৰেণ্ড, আমাৰ মেছেজ বা ভিডিঅ'ৰ দ্বাৰা যদি কাৰোবাৰ কিবা ক্ষতি হয়, তেন্তে আমাৰ চাৰ্চ হিষ্ট্ৰীটোৰ দ্বাৰা আমাক বিচাৰি উলিয়াই পিছত বিপদত পেলোৱা হ'ব পাৰে। কাৰণ ফ্ৰেণ্ড, আজিকালি হোৱাটছআপ কোম্পানীটোৰ ওপৰত ভাৰত চৰকাৰৰ দ্বাৰা ইমান প্ৰেছাৰ দিয়া হৈ আছে যে হোৱাটছআপৰ দ্বাৰা এইবোৰ ঘটনা ঘটি আছে। হোৱাটছআপে নিজৰ হোৱাটছআপটো ইমান ষ্ট্ৰিক্ট কৰিছে আৰু ইয়াৰ পিছতো যদি কোনোবাই এনেকুৱা ভুৱা ভিডিঅ' বা ভুৱা মেছেজ চেণ্ড কৰে, তেন্তে নিজৰ পৰা দোষ আঁতৰাবলৈ হোৱাটছআপ কোম্পানীটোৱে সেই ভুৱা ভিডিঅ' বা মেছেজ চেণ্ড কৰা গৰাকীজনক নিজে উলিয়াই দিয়ে। গতিকে ফ্ৰেণ্ড, হোৱাটছআপত কোনো বেয়া মেছেজ চেণ্ড কৰাৰ আগতে আপুনি এবাৰ ভাবি ল'ব। আজিকালি হোৱাটছআপত দেখা যায় যে কোনো ডাঙৰ বা গুণী জ্ঞানী মানুহৰ বা কোনো পলিটিচিয়ানৰ মুখত গৰু বা ছাগলী বা মেকুৰী আদিৰ মুখ লগাই হোৱাটছআপত এৰি দিয়া হয়। যদি আপুনি চেণ্ড কৰা ভিডিঅ' বা মেছেজটোৰ ওপৰত কেতিয়াবা কোনোবাই ক্লেইম কৰে, তেন্তে হোৱাটছআপ কোম্পানীটোৰ দ্বাৰা আপোনাৰ চাৰ্চ হিষ্ট্ৰীটো উলিওৱা হ'ব আৰু কোনে কোনে এই মেছেজটো চেণ্ড কৰিছে সকলোকে ধৰি লোৱা হ'ব। যদি আপুনি আপোনাৰ আনন্দ ফূৰ্তিৰ কাৰণে এইবোৰ ফৰৱাৰ্ড কৰি আছে বা নিজে বনাই ফৰৱাৰ্ড কৰি আছে, তেন্তে এবাৰ ভাবি ল'ব ইয়াৰ বিষয়ে। হোৱাটছআপত কেতিয়াও কোনো ধৰ্মীয়মূলক বিতৰ্ক নকৰিব আৰু কোনো ধৰ্মীয়মূলক মেছেজ বা ভিডিঅ' চেণ্ড নকৰিব। ইয়াৰ কাৰণ হ'ল, আপুনি চেণ্ড কৰা ভিডিঅ' বা মেছেজৰ দ্বাৰা যদি কোনো হা-হুলস্থুল সৃষ্টি হয়, তেন্তে আপোনাৰ জীৱনত বহুত সমস্যা আহিব পাৰে। ফ্ৰেণ্ড, ইয়াৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব। হোৱাটছআপ কোম্পানীটো নিজে সুৰক্ষিত আৰু আনকেও সুৰক্ষিত ৰাখিবৰ কাৰণে ফৰৱাৰ্ডৰ মাত্ৰ 5টা অপশ্যন দিছে। ইয়াৰ ওপৰতো যদি আপুনি আপোনাৰ সীমা পাৰ হৈ যায়, তেন্তে আপুনি ভুগিব লাগিব বহু সমস্যা। ফ্ৰেণ্ড, ইয়াৰ বিষয়ে আপুনি অলপ ভাবি ল'ব আৰু ইয়াৰ পিছত চেণ্ড কৰিব কোনো ভুৱা ভিডিঅ' বা মেছেজ। ফ্ৰেণ্ড, আজিৰ কাৰণে ইমানখিনিয়েই। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আগলৈও যদি এনেকুৱা ভিডিঅ' পাব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ দেখা হ'ব নেক্সট এটা ভিডিঅ' লৈ। ইয়াৰ আগলৈকে সকলোকে বাই বাই।